লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষ প্ৰখৰ মেধাসম্পন্ন বুলি এসময়ত চৰ্চিত আৰু বিজেপিৰ আইটি সেলৰ এসময়ত আৰম্ভণি কৰা এগৰাকী অসমীয়া বলিষ্ঠ সন্তান প্ৰদ্যুৎ বৰা ডাঙৰীয়া আপোনাক আজি আমাৰ এই আড্ডাৰ অনুষ্ঠানত পাই স্বাগতম জনাইছোঁ। প্ৰথমতে বহুত ধন্যবাদ। আমি কিছু ঘৰুৱাকৈ অথচ সামাজিক ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ কথা পাতিম। তাৰ লগত আপোনাৰ ব্যক্তিগত প্ৰসংগও কিছু আহিব, ব্যক্তিগত সমাজ জীৱনৰ লগত জড়িত প্ৰসংগও আহিব। পোনপ্ৰথমে মই এটা কথা মোৰ মনত খোকোজা সদায় থাকি গৈছে, সেইটো হ'ল আপুনি শৈশৱৰ পৰাই আগশাৰীৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিছিল। আপুনি তাৰ পৰৱৰ্তী পৰ্যায়ত দিল্লীত অধ্যয়ন কৰি আপুনি লণ্ডন গুচি গ'ল। লণ্ডন স্কুল অফ ইকনমিক্সত আপুনি হেৰি কৰিলে। ইয়েন ইউনিভাৰ্চিটিৰ পৰা আপুনি ৱৰ্ল্ড ফেল' যি বৃত্তি আৰু উপাধি ল'লে। তাৰপিছত ঘূৰি আহি হঠাৎ এই অৰ্থনীতিৰ মানুহজন, সেই ৱৰ্ল্ড ফেল'জন ৰাজনৈতিক দলত যোগদান কৰাৰ কথা হঠাৎ কিয় ভাবি পেলালে? চাওক, এটা কথা মই সদায় বিশ্বাস কৰিছিলোঁ যে আমি যে এই উচ্চ শিক্ষা যে লওঁ, উচ্চ শিক্ষাৰ উদ্দেশ্যটো কি? ভাল ঘৰ এটা কিনা, ডাঙৰ গাড়ী এখন কিনা, ভাল বিলাসী জীৱন এটা জীয়া, সেইটোৱে নেকি? মেক্সিমাম মানুহে সেইটো লাইনেই লয়। মোৰ যিমান সহপাঠী আছিলে, দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজতে হওক, আহমেদাবাদৰ IIMতে হওক, চবেই সেইটো পন্থাই ল'লে। ইনফেক্ট মই 99ত MBA কৰিছিলোঁ IIM আহমেদাবাদৰ পৰা। 2000 চনৰ ভিতৰত, এবছৰৰ ভিতৰত মোৰ 50% সহপাঠী বিদেশলৈ গুচি গ'ল, বিদেশৰ নাগৰিক হ'লগৈ। কিন্তু মই ভাবিছিলোঁ যে ঈশ্বৰে যদি ইমানখিনি দিছে, যদি সম্ভৱ হয় সমাজৰ কাৰণে কিবা এটা কৰিব লাগে। এতিয়া সমাজৰ কাৰণে কৰাৰ বহুত পন্থা আছে। আপুনি ব্যক্তিগত স্তৰত কাৰোবাক সহায় কৰিব পাৰে, আপুনি কোনোবা NGOটো ধৰক সহায় কৰিব পাৰে বা NGO এটাত কাম কৰিব পাৰে, সেইটো এটা পন্থা হ'ল। আৰু আনটো হ'ল যে আপুনি ৰাজনৈতিক দল এটাত যোগদান কৰিব পাৰে। কিন্তু এটা প্ৰশ্নটো হ'ল যে যেনেকৈ এজন আৰ্টিষ্টে সদায় নিৰ্ণয় কৰে তেওঁৰ কেনভাছখন কিমান ডাঙৰ হ'ব। আপোনাৰ ধৰক মিনিয়েচাৰ পেইণ্টাৰ থাকে যি ইমানটো চাইজৰ, 6 ইঞ্চি বাই 6 ইঞ্চিত ভিতৰত থাকে, নহয় জানো? আৰু কিছুমানে ধৰক ডাঙৰ লেণ্ডস্কেপ আঁকে, আৰু তাতকৈও কিছুমান আৰ্টিষ্ট আছে একদম পাব্লিক মিউৰেলছ বনায়, যেনেকৈ মাইকেল এঞ্জেলোলৈ বনাইছিলে মস্ত হেৰি কৰি। চ' এতিয়া আপোনাৰ যদি সমাজখনক যদি কণ্ট্ৰিবিউট কৰিব বিচাৰে, তেতিয়া ধৰক আপোনাৰ এটা প্ৰশ্ন সুধিব যে আপুনি কেনভাছখন কিমান ডাঙৰ লাগে। চ' ৰাজনীতিয়ে চবতকৈ ডাঙৰ কেনভাছখন দিয়ে, আৰু সেইকাৰণে ৰাজনীতি। আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰসংগ এটাৰ বাট মোকলাই দিছে। হয়, আমাৰ সমাজ জীৱনত বহু মানুহে কয় যে ভাল মানুহ ৰাজনীতি কৰিবলৈ যাব লাগে, দক্ষ মানুহ, বুদ্ধিমত্তা সম্পন্ন মানুহ যদি ৰাজনীতিলৈ যায়, তেনেহ'লে ৰাজনীতিত যিটো হেৰি হৈছে, অপৰাধীকৰণ যিটো হৈছে, তাৰ বিপৰীতে এটা সুস্থ ৰাজনৈতিক বাতাবৰণ গঢ় লৈ উঠিব। কিন্তু দেখা যায় বাস্তৱত যে আপুনি সেই মানসিকতাৰে যে আহিলে, এটা সুস্থ ৰাজনৈতিক বাতাবৰণ, এটা মূল্যবোধ সম্পন্ন ৰাজনীতি আৰু এখন উন্নত সমাজ গঢ়াৰ বাবে আপুনি আত্মনিয়োগ কৰিব ৰাজনৈতিক এই পৰিক্ৰমাৰ মাজেৰে। যেতিয়া নিৰ্বাচনী ৰাজনীতিলৈ আহি যোৱা যায় বা এটা দলত যেতিয়া সোমাই যোৱা যায়, সোমাই যোৱাৰ পিছত কিন্তু মানুহৰ সেই আশাটো আৰু সৰ্বসাধাৰণৰ যিটো
এটা দলৰ পৰা বা চৰকাৰৰ পৰা যিটো আশা, হয় এজন সৎ মানুহ ৰাজনীতিলৈ গৈ ৰাজনৈতিক বাতাবৰণটো শুধৰোৱাৰ যিটো আশা, হয় সেই আশাটো কিন্তু ভোট দিয়াৰ সময়ত পৰিলক্ষিত নহয়। হয় যাৰ কাৰণে বহু সময়ত বহু তেনেকুৱা মূল্যবোধ সম্পন্ন, বুদ্ধিমত্তা সম্পন্ন, প্ৰখৰ মেধা, যি সমাজ পৰিৱৰ্তনত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে, তেনেকুৱা মানুহে পৰাজয় বৰণ কৰিব লগা হয় নিৰ্বাচনত। ন্যূনতম ভোটো তেওঁ নাপাব পাৰে। কেতিয়াবা তাৰ এটা হেৰি হয়, অৰবিন্দ কেজৰিৱাল তেওঁ আহিছিল তেনেকৈ দিল্লীত, তেওঁ এক প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈও বৰ্তমানলৈকে কথমপি টিকি আছে। আপুনি যিটো উদ্দেশ্য লৈ পেলাই ইয়ালৈ আহিছিল, এটা সেই সময়ত এটা পৰিৱৰ্তনৰ বতাহ বুলিছিল, সমগ্ৰ দেশ জোকাৰি গৈছিল, তাৰ আৰম্ভণিটো হৈছিল। আৰম্ভণিটোৱে আহি 2014ত পৰিৱৰ্তনৰ দিশে লৈ গ'ল, যে বিজেপিয়ে ক্ষমতা দখল কৰিলে। এতিয়া কথাটো হ'ল 16ত আপুনি সেইজন মানুহে আকৌ যেতিয়া গোটেই দেশত পৰিৱৰ্তনৰ জোৱাৰে বিজেপিক ক্ষমতালৈ আনিলে, সেই সময়ত আপুনি ৰাজ্যিক পৰ্যায়ৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত IT চেলৰ আপুনি কনভেনৰ আছিল। নহয়, মই ওলোটা হৈছিলে। মই আৰম্ভণি মোৰ ৰাজনৈতিক যাত্ৰা কেন্দ্ৰৰ পৰা কৰিছিলোঁ। মই প্ৰথমে IT চেলৰ কনভেনাৰ আছিলোঁ, তাৰপিছত অসমৰ সাধাৰণ সম্পাদক হ'ল, তাৰপিছত আপুনি গৈ পেলাই নেশ্যনেল এক্সিকিউটিভ হ'ল। এতিয়া আপুনি হঠাৎ 15ত আপুনি ৰিজাইন দি দিলে, আৰু ৰিজাইন দিওঁতে আপুনি অভিযোগ কৰিলে যে সেই সময়ৰ মানে প্ৰধানমন্ত্ৰী, আজি যি মানে গোটেই ভাৰতৰ জনতাৰ সপোন বুলি যাক অভিহিত কৰা হয় বা নিজেও সেই কথাটো দাবী কৰে, আৰু বৰ্তমানৰ গৃহমন্ত্ৰী বা ৰাষ্ট্ৰীয় সভাপতি অৱশ্যে শেহতীয়াভাৱে হেৰি হ'ল, এই দুগৰাকীৰ বিৰুদ্ধে অভিযোগ আনি পেলাই আপুনি ওলাই আহিব লগা। নিশ্চয়। কি আপোনাৰ আচলতে এই যিটো পৰিক্ৰমা, IT চেলৰ কনভেনৰৰ পৰা ইয়াত ষ্টেটৰ সাধাৰণ সম্পাদক হোৱা, তাৰপিছত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হোৱা, এইটো খুব কম বয়সতে আপুনি এইখিনি পাইছিল। মই আজিও বোধহয় মই সৰ্বভাৰতীয় বিজেপিৰ চবতকৈ কনিষ্ঠতম ৰাজ্যিক সাধাৰণ সম্পাদক হৈছিলোঁ। মই 36 বছৰৰ বয়সত ষ্টেট জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ। এইটো বোধহয় বিজেপিৰ অল ইণ্ডিয়া ৰেকৰ্ড হয়। কাৰণ বিজেপিৰ সাধাৰণ সম্পাদক হোৱাটো বহুত ৰুটৰ পৰা যাব লগা হয়, নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে যায়, আৰু যথেষ্ট কাম কৰাৰ পিছত এনেকুৱা পৰ্যায়ৰ পদবী পায়। আপুনি পাইছিল, পাই আপুনি ভাবিব লগা কিয় হ'ল যে সমাজখনৰ বাবে আপুনি যি উদ্দেশ্যত আহিছিল, সেই কামখিনি এই দলটোত থাকি আপুনি কৰিব নোৱাৰিব, কাৰণ এওঁলোক দুজন মানুহ সেই লাইনত আচলতে নাই। এবছলিউটলি। চাওক, মাছ যেতিয়া গেলে মূৰৰ পৰা গেলে বুলি কয়তো, মই বিজেপিক একদম ভিতৰৰ পৰা দেখিছোঁ, যি ধৰক অসমৰ মেক্সিমাম বিজেপি কৰা মানুহে দেখা নাই। মই অসমলৈ অহাৰ আগতে আদৱানী ডাঙৰীয়া, তেখেত তেতিয়া প্ৰাইম মিনিষ্টাৰিয়েল কেণ্ডিডেট আছিলে, মই তেখেতৰ কাৰ্যালয় প্ৰমুখ আছিলোঁ। মই তেখেতৰ প্ৰাইম মিনিষ্টাৰিয়েল কেম্পেইন অফিচটো মই চলাইছিলোঁ। একদম ভিতৰৰ পৰা মই দলটো দেখিছোঁ। চাওক, এটা কথা, মোৰ সদায় মোৰ এলিজিয়েঞ্চ, মোৰ মই যাৰ প্ৰতি অনুগ্ৰহ, সেইটো সদায় মূল্যবোধৰ প্ৰতি, কোনো ব্যক্তিৰ প্ৰতি নহয়, কোনো দলৰ প্ৰতি নহয়। আৰু দল কেতিয়াবা পথভ্ৰষ্ট হ'ব পাৰে, যেনেকৈ দেশ পথভ্ৰষ্ট হ'ব পাৰে। এতিয়া জাৰ্মানীৰ নিচিনা দেশ এখন নাজিজিমৰ মাজত আহি পেলাই লগত লৈ পেলাই কেনেকৈ পথভ্ৰষ্ট হ'ল। চ' দেশো পথভ্ৰষ্ট হ'ব পাৰে দেই। চ' দেশ পথভ্ৰষ্ট হ'ব পাৰে, দল পথভ্ৰষ্ট হ'ব পাৰে। চ' গতিকে আমাৰ অনুগত্যতা কেতিয়াও দেশতকৈ দলতকৈ মই ভাবোঁ মূল্যবোধৰ প্ৰতি হ'ব লাগে। আজি দলবোৰ, সকলো দল, অকল ভাৰতবৰ্ষতে নহয় বিদেশতো পথভ্ৰষ্ট হয়। যোনটো ৰিপাব্লিকান পাৰ্টি আব্ৰাহাম লিংকনৰ নিচিনা প্ৰেছিডেণ্ট হৈছিলে, যি কৃষ্ণাংগসকলক মুক্ত কৰিছিলে, সেই ৰিপাব্লিকান পাৰ্টিয়ে আজি ডনাল্ড ট্ৰাম্পক প্ৰেছিডেণ্ট বনাইছিলে।
না আপুনি আব্ৰাহাম লিংকক আৰু ডনাল্ড ট্ৰাম্পক কম্পেয়াৰ কৰিব পাৰেনে? তাকেৰে কংগ্ৰেছৰ যোনটো কংগ্ৰেছৰ এটা কালত নেতৃত্ব মহাত্মা গান্ধীয়ে দিছিলে, এতিয়া গান্ধী পৰিয়ালে দিছে, সেই মহাত্মা গান্ধীৰ কংগ্ৰেছ আজিৰ দিনত আছেনে? চ' ঠিক তেনেদৰে মই এটা কথা খুব ভালদৰে জানো যে আজিৰ দিনত বাজপেয়ীৰ বিজেপি নাই। মই সেই সময়ৰ সকলো জ্যেষ্ঠ বিজেপি নেতাক, মুৰলী মনোহৰ যোশীয়ে হওক, অৰুণ শ্বৰী, যশৱন্ত সিনহা, LK আদৱানী, বাজপেয়ী খুব ওচৰৰ পৰা পাইছিলোঁ। তেওঁলোকৰ ৰাজনীতি আপুনি পচন্দ কৰে নকৰে সেইটো বেলেগ কথা, কিন্তু তেওঁলোকৰ নৈতিকতা আৰু তেওঁলোকৰ ইণ্টিগ্ৰিটি বুলি যোনটো কয় সেইটোক আপুনি প্ৰশ্ন কৰিব নোৱাৰে। একদম পিপুল অফ ইণ্টিগ্ৰিটি, ৰাইট? তেওঁলোকৰ পলিটিকেল ভিউজবোৰ আপুনি ভাল পাবও পাৰে নাপাবও পাৰে, কিন্তু আজি সেইটো নাই। আজি এজন মিছলীয়া মানুহে, 1 নম্বৰ মিছলীয়া মানুহে আজি দলটোৰ পুৰা গ্ৰিপত ৰাখিছে আৰু দেশখনৰ প্ৰধানমন্ত্ৰী হৈ আছে। চ' গতিকে মই যেতিয়া মূল্যবোধৰ লগত আছোঁ, চ' গতিকে যেতিয়া বিজেপিৰ পৰা মূল্যবোধ নাইকিয়া হ'ল, সেই দলটোত মই কেনেকৈ থাকোঁ বাৰু কওকচোন? আজি কোনোবা এজনে মহাত্মা গান্ধীৰ অনুগামীয়ে পিছত কংগ্ৰেছ দলে যোনটো ৰূপ ল'লে, সেই ৰূপটোত বাৰু তেনেকুৱা গান্ধীবাদী কংগ্ৰেছী এজন থাকিব পাৰিহেঁতেন নে? আজি আব্ৰাহাম লিংকন যদি আজি পৃথিৱীলৈ আকৌ যদি ঘূৰি আহে, আজি ডনাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিত থাকিব পাৰিবনে? চ' কথাটো সেইটো। আপুনি অতি সততাৰে ধৰক, যিহেতু মূল্যবোধৰ আপুনি যিটো সপোন লৈ, যিখন ছবি আপোনাৰ সন্মুখত লৈ আপুনি বিজেপিত যোগদান কৰিছিল, পৰৱৰ্তী সময়ত সেয়া ধূসৰ হৈ পৰাত আপুনি তাৰ পৰা ওলাই অহাৰ কথা ভাবিলে। ওলাই অহাৰ পিছত ওলাই আহিয়ে আপুনি লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি আপুনি গঠন কৰিছিল। গঠন কৰি আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ল। অৱতীৰ্ণ আমি হ'ব বিচৰা নাছিলোঁ, কিন্তু দল এটা ৰেজিষ্ট্ৰেশ্যন কৰিলে ইলেকশ্যন কমিশ্যনৰ কিছু নিয়ম আছে। দলটো তেতিয়াহে ৰেজিষ্ট্ৰেশ্যন হ'ব যেতিয়া নেক্সট ইলেকশ্যনটোত আপুনি 10% ছিটত প্ৰতিদ্বন্দ্বিতা কৰিব, নহ'লে দলৰ ৰেজিষ্ট্ৰেশ্যন নহয়। চ' আমি যেতিয়া 15 দলটো গঠন কৰিলোঁ, পৰৱৰ্তী নিৰ্বাচন আছিলে 16 বিধানসভা। চ' আমি 10% ছিট, অসমত 126টা বিধানসভা সমষ্টি আছে, গতিকে 10% বুলি ক'লে 13টা ছিট। তো আমি 13টা ছিটত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিলেই, নহ'লে আমাৰ দলটোৰ ৰেজিষ্ট্ৰেশ্যন নহয়। চ' সেইকাৰণে কৰিব লগা হ'ল, খুব কম সময়ৰ ভিতৰতে সেইটো কৰিব লগা হ'ল। কিন্তু সেই নিৰ্বাচনত আপোনালোকে যে প্ৰতিদ্বন্দ্বিতা কৰিলে, আপুনিও কৰিলে, আপুনি অভিলেখ সংখ্যক ভোটত আপুনি হাৰিলে। আপোনাৰ অৱশ্যে সেই সময়ত আপোনাৰ নিৰ্বাচনৰ বাবে যি পৰিকাঠামো তৈয়াৰ হ'ব লাগিছিল, দলগত পৰিকাঠামো নাই হোৱা। ঢৌটো বেলেগ আছিলে, গোটেই বিজেপি পক্ষে ঢৌ আছিলে। চ' গতিকে আমি গোটেইখিনি কথা জানিছিলোঁ। গোটেইখিনি কথা জানিও কিন্তু আমি কৈছিলোঁ যে আমাৰ দলটো ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে, গতিকে যিখিনি ন্যূনতম যিখিনি নিয়ম কৰিব লাগে সেইখিনিতো পালন কৰিব লাগিবই। চ' গতিকে আপুনি যেতিয়া টীম এটা গঠন কৰিছে ফুটবল খেলিবলৈ বা ক্ৰিকেট খেলিবলৈ, আপোনাৰ প্ৰথম দিনাখনে আপোনাৰ ষ্টাৰ প্লেয়াৰ নাথাকিব পাৰে, কিন্তু আপুনি খেলিবলৈ সোমাইছে। জিকা হৰাটো যেনেকৈ ফুটবলত বা ক্ৰিকেটত জিকা হৰাটো থাকে, নিৰ্বাচনতো জিকা হৰাটো থাকে, কিন্তু আমি খেলুৱৈ যেতিয়া হ'বলৈ ওলাইছোঁ, গতিকে খেলটো খেলিমেই, জিকো বা হাৰো। আৰু আমাৰ মানুহখিনি চব অৰাজনৈতিক আছিলে, চবেই সেই ইলেকশ্যনৰ এক্সপিৰিয়েঞ্চটো পোৱাটো নিতান্ত প্ৰয়োজন আছিলে, যে ইলেকশ্যন এটা কেনেকৈ খেলে, ইলেকশ্যন এটাত কি হয়। চ' মোৰ এক্সপিৰিয়েঞ্চ ব্যক্তিগতভাৱে আছিলে, কিন্তু দলৰ এক্সপিৰিয়েঞ্চ নাছিলে। সেই সময়ত দলটোৰ সদস্য সংখ্যা কিমান হৈছিল? আমি খুব কম আছিলে, আমি 200-300 মানুহৰ সৈতে আৰম্ভ কৰিছিলোঁ দলটো। হয়, কাৰণ সেইটো সময় আপুনি নিশ্চয় মনত থাকিব, 15-16ত সম্পূৰ্ণকৈ বিজেপি ঢৌ। আপুনি ধৰক 16ৰ বিধানসভাৰ নিৰ্বাচন, তাৰ পৰৱৰ্তী লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে IT চেলৰ ব্যৱহাৰেৰে, ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰেৰে বিজেপিক সাংঘাতিক এক গতি প্ৰদান কৰিলে। আপুনি যিগৰাকী IT চেলৰ প্ৰতিষ্ঠাপক আছিল,
আপোনাৰ দলটোৰ প্ৰচাৰ প্ৰসাৰৰ বাবে হয় সেই ছ'চিয়েল মিডিয়াক ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি বিফল কিয় হ'ল? চাওক, মই বিজেপিক ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ শিকাইছিলোঁ। পিছত তেওঁলোকে অপব্যৱহাৰ কৰিবলৈ শিকিলে। ৰাইট না, মই ব্যৱহাৰ কৰিব জানো, মই অপব্যৱহাৰ কৰিবতো নাজানো। আজি এতিয়া 2013ৰ পৰা 2014 লোকসভাত ছ'চিয়েল মিডিয়াটো বিজেপিয়ে চলোৱা নাছিলে, এইটো নৰেন্দ্ৰ মোদীয়ে চলাইছিলে গান্ধীনগৰৰ পৰা। গোটেই আপোনাৰ ফেক নিউজ, আপোনাৰ মানে অকথ্যৰে ভৰা, গালি পৰা, সেই গোটেইখিনি 2013ৰ পৰা লোকসভাৰ আৰম্ভণিৰ পৰা হৈ গ'ল যে ছ'চিয়েল মিডিয়াটো কেনেকৈ ব্যৱহাৰ কৰিব নালাগে বা কেনেকৈ অপপ্ৰয়োগ কৰিব লাগে। সেইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু বা তেখেতৰ সেই IT টিমে সেই 2013ত ষ্টাৰ্ট কৰিলে। আৰু আপুনি দেখিলে ফেক নিউজ বস্তুটো কিমান এটা ডাঙৰ ফিনমিনা হৈ গ'ল। এতিয়া অৱশ্যে কেইবাটাও ছাইট আহিছে যি ফেক নিউজক চেক কৰে, ফেক্ট চেক কৰে, কিন্তু সেই সময় নাছিলে। চ' মই জানিও মানে এই যে এনেকুৱা যে অপব্যৱহাৰ হৈছে, মই জানিও মানে সেইটো ৰখাবৰ মোৰ কোনো উপায় নাছিলে। মই ছ'চিয়েল মিডিয়া সঠিককৈ কেনেকৈ ইউজ কৰিব লাগে সেইটো জানো, কিন্তু অপব্যৱহাৰ কেনেকৈ কৰিব লাগে মইতো সেইটো কাকো শিকাব নোৱাৰোঁ। মই তেওঁলোকৰ ফেক নিউজ কাটিবলৈ মই আকৌ এটা বেলেগ এটা ফেক নিউজ ফেক্টৰীটো ষ্টাৰ্ট কৰিব নোৱাৰোঁ। কিন্তু তথাপিও 15ৰ পৰা 20 হয় এই 5 বছৰ সময়ত আপুনি ছ'চিয়েল মিডিয়াক হয় তাৰ ব্যৱহাৰকাৰীয়ে হওক, হয় সেয়া অনুসৰণকাৰীয়ে হওক, হয় সকলোৰে মাজত এক ৰুচিবোধ, হয় মূল্যবোধ হয় গঢ়ি তোলাৰ কাৰণেতো এটা কেম্পেইন চলাব পাৰিলেহেঁতেন। চাওক, কেম্পেইন চলি আছে, কিন্তু সেই পৰিৱেশটো আজি সেই কেম্পেইনৰ কাৰণে সুকলম নহয়। মই আপোনাক বস্তুটো এটা বেলেগ এটা দৃষ্টিৰ পৰা কথাটো কওঁ। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জনসংঘ 1951ত ষ্টাৰ্ট কৰিছিলে। 1947ত ভাৰতে স্বাধীনতা পাইছিলে আৰু 52ত আমাৰ প্ৰথম সাধাৰণ নিৰ্বাচন হৈছিলে, জেনেৰেল নিৰ্বাচন 52ত। সেই সময়টো গোটেই ভাৰতবৰ্ষতো কংগ্ৰেছ, কেন্দ্ৰত কংগ্ৰেছ, ৰাজ্যত কংগ্ৰেছ, য'তে আপুনি চাই তাতেই কংগ্ৰেছ। শ্যামাপ্ৰসাদ মুখাৰ্জী মূৰ্খ আছিলে নি? সেইটো সময়ত ভাৰতে জাষ্ট স্বাধীনতা পাইছে, মহাত্মা গান্ধী জাষ্ট ঢুকাইছে, নেহেৰুৰ নিচিনা ইমান পপুলাৰ প্ৰাইম মিনিষ্টাৰ। আজি মোদীৰ কি পপুলাৰিটি নাই? 51তো হেৰিটো নেহেৰুকটো মানে আৰু গান্ধী ভগৱান তুল্য হেৰিটো শ্ৰদ্ধা কৰিছিলে, মানুহে ভক্তি কৰিছিলে, সন্মানেই নহয়। আমাৰ ঘৰবোৰত, আমাৰ ককাহঁতৰ এতিয়াও মোৰ মনত আছে, ঘৰবোৰত নেহেৰুৰ ফটো আছিলে। তো শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে সেই সময়ততো ক্ষমতা পাবলৈ, প্ৰধানমন্ত্ৰী হ'বলৈ জনসংঘটোতো ষ্টাৰ্ট কৰা নাছিলে, কৰিছিলে নি? তেওঁতো চোকা মানুহ আছিল। তেওঁ কেলকাতা ইউনিভাৰ্চিটিৰ য়াংগেষ্ট ভাইচ চাঞ্চেলৰ আছিলে, ছাৰ আশুতোষ মুখাৰ্জীৰ ল'ৰা ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী। চ' তেনেকুৱা এজন মেধাসম্পন্ন মানুহে ভাবিলে যে দেশক এইটো গতি নহয়, আন এটা গতি ল'ব লাগে। সেই গতিটো শুদ্ধ অশুদ্ধ সেইটো পিছৰ কথা, কিন্তু তেওঁ ভাবিলে যে যোনটো দিশত দেশখন গৈছে বা দেশখন যাব, সেইটো দিশ সঠিক নহয়, আন এটা দিশে যাব লাগে। চ' তেওঁতো এটা ষ্টাৰ্ট কৰিলে। আজি সেই যে সেই যে হেৰি যে সিঁচিলে, জনসংঘৰ বীজ যে সিঁচিলে, আজি ইমান বছৰৰ মূৰত 51ৰ পৰা আজি কিমান, আজি 70 বছৰ হ'ল নহয়, 65-70 বছৰৰ মূৰত তাৰ ফল ফুলিলে, নহয় জানো? আনকি বাজপেয়ীও তাৰ পৰা, বাজপেয়ী সেই প্ৰথম টীমত আছিলে 51ৰ টীমটোত, তেওঁ 13 মাহৰ কাৰণে 98ত প্ৰধানমন্ত্ৰী হৈছিলে। 96ত 13 দিনৰ চৰকাৰ, 98ত 13 মাহৰ চৰকাৰ। চ' 51ৰ পৰা 98লৈ ভাবকচোন, 47 বছৰ লাগিলে। চ' গতিকে মোক এসময়ত এজন মানুহে কৈছিলে যে শুনা, যীশু খ্ৰীষ্টই যেতিয়া প্ৰচাৰ কৰিছিলে, তেওঁৰ 11জন হেৰি আছিলে, মাত্ৰ শিষ্য আছিলে, আৰু সেই 11জনৰ এজনে তেওঁক বিট্ৰে কৰিলে। মাত্ৰ 11জনে আছিলে দেই যীশু খ্ৰীষ্টৰ শিষ্য, বহুত নাছিলে। চ' গতিকে
কিবা এটা নতুন চিন্তা এটা কৰিছা সেইটো তাৰ বীজটো সিঁচি যোৱা ফল যেতিয়া ধৰিব আজি বিশ্বৰ আধাখিনিয়ে আজি খ্ৰীষ্টিয়ানিটি ফ'ল' কৰে যীশু খ্ৰীষ্টৰ জীৱনকালত মাত্ৰ 11 জনে তেওঁ ফ'ল' কৰিছিলে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে যেতিয়া জনসংঘ আৰম্ভ কৰিছিলে কেইজনে ফ'ল' কৰিছে আপুনি জানে চ' গতিকে আমি যেতিয়া কাম এটা কৰোঁ এটা প্ৰশ্ন হয় যে আমি তাৰ ফলটোৰ যোনটো উইণ্ড' যোনখন খিৰিকী বা যোনটো স্পেন লাইফ স্পেন সেইটো কিমান দিনত আশা কৰোঁ এদিনতে এসপ্তাহতে এবছৰতে 10 বছৰতে 100 বছৰতে নে 1000 বছৰতে চ' মই আজি যেতিয়া এই কথাখিনি চিন্তা কৰোঁ মই এটা লং স্পেন এটা লওঁ সৰুতে এটা বাক্য শিকিছিলোঁ A politician is one who thinks of the next election. A statesman is one who thinks of the next generation. সেইকাৰণে মই ক'ব খুজিছোঁ যে মই এতিয়া পলিটিক্সত জইন কৰিছিলোঁ পলিটিক্সত জইন কৰিছোঁ কিন্তু মই ষ্টেটছমেন হ'ব বিচাৰোঁ পলিটিচিয়ান নহয় পলিটিচিয়ান বহুত আছে দেশত আৰু এজন পলিটিচিয়ান হৈ পেলাই একো মই হেৰি কৰিব নোৱাৰোঁ বাট আইল বি এ ষ্টেটছমেন যেনেকৈ আজি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জীৱনৰ মূল্যাংকন আপুনি এইটোকে কৰিব নোৱাৰে যে তেওঁ নেহৰু কেবিনেট মিনিষ্টাৰ আছিলে তাৰ পৰা ৰিজাইন দি পেলাই তেওঁ দল এটা গঠন কৰিলে তাৰপিছত কাশ্মীৰলৈ গ'ল কাশ্মীৰত এৰেষ্ট কৰিলে ঢুকাই থাকিলে সেইটো তেওঁ মূল্যাংকন নহয় তেওঁৰ জীৱনৰ মূল্যাংকন কৰিবলৈ হ'লে আজি বিজেপি যোনটো স্পটত আছে সেইটোক আপুনি ল'ব লাগিব চ' আজি যিটো বীজ আমি আনিবলৈ চেষ্টা কৰিছোঁ উদাৰতাৰ যোনটো শংকৰদেৱৰ উদাৰতা ভূপেন হাজৰিকাৰ উদাৰতা সেই উদাৰতাটো যে আনিবলৈ কৈছোঁ স্বৰ্গদেউ চুকাফাৰ উদাৰতা তাৰ ইম্পেক্ট এদিন নহয় এদিন অসমত আহিব এদিন নহয় এদিন ভাৰতবৰ্ষত আহিব অসমত কিয় চ' বস্তুটো মই তেনেকৈ চাওঁ তে আপুনি বিজেপিৰ যিটো এটা হ'ল মূল্যবোধবিহীন ৰাজনীতি হয় তাত ক্ষুব্ধ হয় আনটো হ'ল যে ধৰ্মীয় যিটো মেৰুকৰণৰ ৰাজনীতি তাত ক্ষুব্ধ হয় শেহতীয়াভাৱে BTCত হয় যিটো নিৰ্বাচন হৈ গ'ল হয় তাত মেৰুকৰণৰ চেষ্টা অপচেষ্টা সাংঘাতিকভাৱে তীব্ৰতৰ নহ'লেও হয় চলিছিল প্ৰাথমিকভাৱে হয় তাৰ বিপৰীতে কিন্তু দুটা বিজেপিৰ ঠিক মিত্ৰ গোটৰ মাজতে প্ৰতিদ্বন্দ্বিতা হৈছিল হয় আৰু বিজেপিও তাত এণ্ট্ৰি কৰিছিল হয় BPF হ'ল বিজেপিৰ মিত্ৰ জোঁট হয় আৰু UPPL হ'ল শেহতীয়াকৈ BTR চুক্তি কৰাৰ দল হয় গতিকে সেই দলটোক ক্ষমতালৈ অনাৰ এটা দায়বদ্ধতা চৰকাৰৰ থাকে হয় এইটো ভাৰতীয় পৰম্পৰাত আমি দেখিছোঁ যাৰ লগত কিবা চুক্তি হয় তেওঁলোকক ক্ষমতাত বহুওৱা যায় আৰু পিছত তেওঁলোকক ডিছক্ৰেডিটেড কৰি সেই চুক্তিখন আৰু পাহৰাই দিয়া যায় তেনেদৰেই হাগ্ৰামা মহিলাৰীক BTCৰ পিছত ক্ষমতাত বহুওৱা হ'ল এতিয়া হাগ্ৰামা মহিলাৰীয়ে কিন্তু 17 বছৰ শাসন চলালে এই 17 বছৰ শাসন চলোৱাৰ পিছত BTR চুক্তি হ'ল তাত কংগ্ৰেছে তেতিয়া কিন্তু 17 বছৰ তাত এণ্ট্ৰি মাৰা নাছিল আনকি কংগ্ৰেছৰ তাৰ কৰ্মীসকলে বিৰাট প্ৰতিবাদো কৰিছিল সেইটো কাৰণে যে BTCত এই যে মিত্ৰতাত থকা BPFক মহাশত্ৰুৰ দৰে আচৰণ কৰি অথচ মিত্ৰতা চেতু হোৱা নাই আনুষ্ঠানিকভাৱে UPPLৰ লগ হৈ ক্ষমতা দখল কৰা হ'ল শপত ল'লে নিশাৰ ভিতৰতে BPFে সময় বিচাৰিছিল যে আমাক 17 জন যিহেতু একক বৃহৎ দল আছিলে 3 আৰু 3 জন লাগে সময় লাগে সেই কথা শুনা নহ'ল গভৰ্ণৰজন নাছিল চিফ ছেক্ৰেটাৰীয়ে এওঁলোকক শপত লোৱালে শপত লোৱাৰ পিছত অতি আশ্চৰ্যজনকভাৱে প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে সম্ভৱ আগতে কি হ'ল শাসক দলৰ ভয়ত বিৰোধীয়ে যেতিয়া চৰকাৰ গঠনৰ সম্ভাৱনা থাকে বিৰোধীয়ে নিজৰ মানুহখিনিক হোটেলত ৰাখিব লগা হয় এবাৰ চৰকাৰে ৰাখিছে এইবাৰ আচৰিত কথা হ'ল যে BPFৰ সেই 17 জন পাৰিষদৰ ভয়ত বা হাগ্ৰামা মহিলাৰীৰ ভয়ত মিত্ৰতা ছেদ নকৰিও
এই প্ৰমোদ বড়োক তাত থৈ বাকী পাৰিষদসকলক মেঘালয়ত গৈ শ্বিলঙত থ'ব লগা হৈছে। এইটোৱে আচলতে বিজেপিৰ সাংগঠনিক যিটো ভেটি আৰু নৈতিক যিটো বল, এই বলটো আচলতে ৰাজ্যত আমাৰ দুৰ্বল হৈ গৈছে বুলি ভাবে নেকি, যিটো কাৰণে সৰু শক্তি এটাক ভয় কৰি এনেদৰে পলাব লগা? ৰাজ্যতে নহয়, আজি আকালি দলে বিজেপি কিয় এৰিলে? কাৰণ আজি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এটা ষ্ট্ৰেটেজি লৈছে যে বিজেপিটো মানে দেশৰ ভিতৰত মূল দল হ'ব লাগিব আৰু এখন কংগ্ৰেছ বিৰোধীও থাকিব নালাগে। সেইকাৰণে কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কয় আৰু আমাক এলায়েন্স পাৰ্টনাৰ নালাগে, এই এলায়েন্স পাৰ্টনাৰখিনিক আমি খাই পেলাব লাগিব। আজি শিৱসেনা ওলাই গ'ল, আজি আকালি দল ওলাই গ'ল। মই আপোনাক এটা কথা কওঁ, মোক নামটো নুসুধিব কোনে কৈছিলে। মই যেতিয়া 2010 চনত সাধাৰণ সম্পাদক আছিলোঁ, এজন কেন্দ্ৰীয় নেতাই আহি পেলাই আমাক ইয়াত কৈ থৈ গৈছিলে যে অসমত বিজেপিৰ উত্থান হ'ব অগপৰ মৰাশৰ ওপৰত, অভাৰ AGP's ডেড বডি। আৰু একজেক্টলি একেটাই হৈ আছে। আজি AGPটো শেষ কৰি আজি AGPৰ ডেড বডিৰ ওপৰত আজি বিজেপিৰ ৰাইজ হৈছে। আজি বিহাৰত চাওক নীতিশ কুমাৰক কিমান সুন্দৰকৈ শেষ কৰি পেলালে। আজি লাৰ্জেষ্ট পাৰ্টি বিজেপি, কিন্তু নীতিশ কুমাৰক দুদিনমানৰ কাৰণে মুখ্যমন্ত্ৰী বনাই থৈছে। আপুনি চাব এই দুদিনমানৰ পাছত 2-3 বছৰৰ পাছত নীতিশ কুমাৰক একাষৰীয়া কৰি পেলাই বাকী যিখিনি মানুহ আছে JDUৰ বিধায়ক আছে গোটেইখিনি আহি পেলাই বিজেপিত যোগদান কৰিব। নীতিশ কুমাৰক একেবাৰে JDU চেছ কৰি দিব বিহাৰত। চ' সেই বিজেপিৰ এই আগ্ৰাসনৰ ভয়তে শিৱসেনাই বিজেপিৰ লগ এৰিলে। বিজেপিৰ এই আগ্ৰাসনৰ ভয়তে আজি আকালি দলে বিজেপিৰ লগ এৰিলে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বা প্ৰমোদ বড়ো ডাঙৰীয়াই এই সত্যতাটো যিমান সোনকালে তেওঁলোকে বুজি পায় তেওঁলোকৰ কল্যাণ হ'ব। মই কিন্তু এই দুইটা দলে UPPL বা BPF বেছি দিন যে টিকি থাকিব মই আশা নকৰোঁ। বিজেপিয়ে খাই পেলাব, এইটো হ'বলৈ গৈ আছে। মই এইখিনিতে আনটো কথা কৈছোঁ যে তেওঁলোকে এইটোতো ওলাই পৰিছে যে UPPLৰো সেইটো ভয় যে হাগ্ৰামাই লৈ যাব, হাগ্ৰামা মহিলাৰীৰ ভয় যে বিজেপিয়ে লৈ যাব, আমাৰ তেওঁলোকক দুৰ্বল কৰিব। আৰু এইটোৰ মাজেদি বড়ো জাতিৰ যিটো স্বাভিমান, বড়োসকলে যি সুকীয়া ৰাজ্যৰ মৰ্যাদা বিচাৰি আন্দোলন কৰিছিল বা সাৰ্বভৌম বড়োলেণ্ড বিচাৰি অস্ত্ৰ লৈছিল, তাৰ স্থায়ী সমাপ্তিৰ বাবে যি দুখন চুক্তি কৰা হ'ল, এই দুখন চুক্তিৰ পৰিণতিত আচলতে হোৱা নিৰ্বাচনটো হ'ব লাগিছিল সঁচাকৈয়ে তাত স্থায়ীভাৱে শান্তি প্ৰতিষ্ঠাৰ নিৰ্বাচন। কিন্তু ইয়াত ক্ষমতাৰ যিটো আগ্ৰাসী খেল চলিলে, এইটোৱে আকৌ সেই শান্তি প্ৰতিষ্ঠাৰ যিটো স্বপ্ন, শান্তি প্ৰতিষ্ঠাৰ যিটো অভিযান, তাক সম্পূৰ্ণৰূপে আকৌ বিভক্ত কৰি দিলে। নহয়, ভাৰতীয় ৰাজতন্ত্ৰই সেইটোৱেতো ভুল বাৰম্বাৰ কৰি আছে। কি কৰে, প্ৰতিবাৰ ক'ৰবাত আন্দোলন এটা হ'ব, এটা এলিট শ্ৰেণীক পলিটিকেল এলিটকে হওক তেওঁলোকক কোঅপশ্যন কৰি ল'ব, কিন্তু যোনটো তেওঁলোকৰ মূল ডিমাণ্ড, যোনটো মূল সমস্যা সেইটোক এড্ৰেছ নকৰে। আৰু দুদিনমানৰ পাছত আপুনি দেখিব যে কোনোবা এজন আকৌ পলিটিকেল এণ্টাৰপ্ৰিনিয়ৰ ওলাব, তেওঁ আকৌ আৰু এটা আন্দোলন আৰম্ভ কৰিব। আজি 10 বছৰৰ পাছত আৰু এজন প্ৰমোদ বড়ো ওলোৱাত কি বাধা আছে? কাৰণ তেওঁলোকৰ যোনখিনি মূল কথা সেইখিনিতো এড্ৰেছ নহ'লে। আজি নগা হেৰিটো চাওকচোন, কাহিনীটো চাওক। প্ৰথমে ফিজুৰ গ্ৰুপটোক হেৰি কৰিলে, তাৰপিছত NSCN মুইবাহঁত ওলাই পেলাই গুচি গ'ল। আজি মুইবাহঁতৰ সৈতে কথা পাতি আছে, খাপলাং ওলাই গ'ল, খাপলাং ঢুকালেও। এতিয়া মুইবাও কোনদিনাখন কি হয় ক'ব নোৱাৰোঁ। তাৰ পাছত এটা গ্ৰুপে যেতিয়া দেখিব তেওঁলোকৰ যোনটো মূল ডিমাণ্ড সেইটো এড্ৰেছ নহ'ল, আকৌ তাহাঁতি ওলাই গৈ আকৌ আৰম্ভ কৰিব। চ' আপুনি বেমাৰ এটাৰ আপুনি চ'ৰ্চলৈ গৈ বেমাৰটো যেতিয়ালৈকে আপুনি ট্ৰিট নকৰে, ওপৰত আপোনাৰ চিমটমটোত আপুনি মলম ঘঁহি থৈ পেলাই বাহিৰত উঠা ফোঁহাটো আপুনি বোলে ফোঁহাটো আঁতৰাই দিলোঁ বোলে বেমাৰটো ভাল হৈ গ'ল। ফোঁহাটো আঁতৰাই দিলে বেমাৰটো ভাল নহয়। আজি এই আমাৰ জনজাতিসকলৰ যিটো সমস্যা,
সেই সমস্যাটোৰ চিমটম হ'ল এই নেতাসকল। তেওঁলোক বেমাৰটো নহয়তো। চ' এই নেতাসকলক যে মেনেজ কৰিলে, কিন্তু আপোনালোকে ইছ্যুটো মেনেজ কৰা নাই নহয়, নেতাসকলকহে মেনেজ কৰিছে। চ' যেতিয়া নেতাসকলক আপুনি মেনেজ কৰিব আৰু তেওঁলোকো যেতিয়া কাইলৈ ডিছক্ৰেডিটেড হ'বগৈ, যে এওঁলোকে দিল্লীৰ বহতীয়া ৰজা বুলি যেতিয়া ডিছক্ৰেডিটেড হ'বগৈ, কাইলৈ আৰু কোনোবা এজন ওলাব। আজি আপুনি দাৰ্জিলিঙত চক কি হৈ আছে, গোৰ্খাসকলক লৈ পেলাই আজিলৈকে ছেটেল হোৱা নাই। আজি তেওঁলোকৰ যোনজন নেতা গুৰুং, মই আজি পেপাৰত পঢ়া, তেওঁ আজি দাৰ্জিলিঙলৈ ঘূৰি গৈছে আৰু ইমান দিনে বিজেপি সমৰ্থন কৰি আছিলে, এতিয়া কৈছে যে মোক বিজেপিয়ে ঠকিলে, গোৰ্খাসকলক বিজেপিয়ে ঠকিলে, এতিয়া আমি বিজেপিক এসেকা দিম। চ' এই শ্বৰ্ট টাৰ্ম যিখিনি মানে মেনেজ কৰাৰ যিটো মানসিকতা, সেইটোৱে আপোনাক শ্বৰ্ট টাৰ্ম কিবা এটা সকাহ দিব পাৰে, কিন্তু সমস্যাটো দূৰ নকৰে। আজি উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি মৌলিক সমস্যা, যিখিনিৰ কাৰণে মানুহে বিভিন্ন ধৰণে আন্দোলন কৰিছে, আপোনাৰ শান্তিপূৰ্ণভাৱেও কৰিছে, সামৰিকভাৱেও কৰিছে, অস্ত্ৰ তুলিও কৰিছে, সেই সমস্যাখিনি আপুনি যেতিয়ালৈকে এড্ৰেছ নকৰে, কাইলৈ আকৌ কিবা এটা আৰম্ভ হ'ব। এই প্ৰসংগতে আহিল যে এইখন হ'ল শংকৰদেৱৰ দেশ, এইখন চুকাফাৰ দেশ, আপুনি প্ৰসংগক্ৰমে কৈ গৈছে আজি ভূপেন হাজৰিকাৰ দৰে উদাৰতা, যি সদায় উদাৰতাৰ কথা কৈছে, মানুহৰ কথা কৈছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে আপুনি ধৰক এতিয়ালৈকে 15 চনত যদিও লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি গঠন কৰিলে, আপোনাৰ ষ্ট্ৰাকচাৰটো, দলৰ ষ্ট্ৰাকচাৰটো অলপ সুকীয়া। আপুনি অধ্যক্ষ, তাৰ তলত এজন সভাপতি আছে, আৰু অধ্যক্ষজনে কামটো হ'ল সভাপতিকে ধৰি বাকী পাৰিষদসকলৰ কাম কাজে দলটোৰ মূল আত্মাক আঘাত সানি বিপৰীত ফালে গতি কৰিছে নেকি তাক নিৰীক্ষণ কৰা আৰু শুধৰোৱাৰ চেষ্টা কৰা। আপুনি এইবাৰ মই যিমান দূৰ জানো যে আগৰবাৰ আপুনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি যিখিনি পাৰি তাৎক্ষণিকভাৱে সদস্যভুক্ত কৰাই বা আপোনাৰ লগত জড়িত কৰাই সেইখিনিৰ প্ৰচাৰ চলাইছিল। খুব বেছি প্ৰচাৰ নহয়, বা সেই সামৰ্থ্যও আপোনাৰ আৰ্থিক সামৰ্থ্যটো নাছিল। এইবাৰ আপুনি ঘৰে ঘৰে গৈ প্ৰচাৰ এটা চলাই আছে কিছুদিনৰ পৰা। সেই সন্দৰ্ভত যে প্ৰতি ঘৰলৈ গৈ যে আপোনালোকে এইটো কৰিছে, সেই কথাখিনিও মই জানিছোঁ। এতিয়া একে সময়তে ধৰক মই এই প্ৰসংগটোলৈ যাম, বিভিন্ন দলেও সেই চেষ্টাটো কৰি আছে, সেইটোলৈ যাম। তাৰ আগতে এটা কথা ক'ব খুজিছোঁ মই, যে আপুনি যে ঘৰে ঘৰে গৈ শুধৰাবলৈ চেষ্টা কৰিছে, প্ৰতি ঘৰক যদি এটা ধানপুলি বুলি ধৰা যায়, আপুনি ধানপুলিখিনি ঠিকেই ৰুইছে, ভাল সঁচৰ পুলি আপুনি ৰুইছে, কিন্তু যিটো বান আহে প্ৰতিবাৰ, মাথাউৰিটো উন্মুক্ত হৈ আছে। মানে সেই জনবিৰোধী নীতিৰে পৰিচালিত, ধৰ্মীয় উন্মাদনাৰে পৰিচালিত, বলীয়া বানতকৈও ভয়াৱহ এখন নদীৰ কোবাল গতি ভেটিব পৰা কোনো বান সন্মুখত নাই। আপুনি যিমানেই ভাল সঁচৰ বীজ নুৰুৱক কিয়, মাজুলী, ধেমাজি, লখিমপুৰ যেনেকৈ এই 50-70 বছৰৰো অধিক কাল মাজুলীখন খহাই নি সৰু হৈ গ'ল, 1800 স্কুৱেৰ কিলোমিটাৰৰ পৰা গৈ এতিয়া 450-500 স্কুৱেৰ কিলোমিটাৰ পালেগৈ। এই এনেকৈ যদি প্ৰতি বছৰে সেই অপসংস্কৃতিৰে বা উদাৰতাহীন ধৰ্মীয় উন্মাদনাৰে পৰিচালিত, অসহিষ্ণু ৰাজনীতিৰে পৰিচালিত, ৰাজনৈতিক দৰ্শনেৰে পৰিচালিত এনেকুৱা এই বান যদি আহে, আপুনি আপোনাৰ সীমিত সামৰ্থ্যৰে এনেকৈ প্ৰতিবাৰ মানে ভাল সঁচৰ বীজ ৰোপণ কৰি ঘৰে ঘৰে সমাজখনৰ শস্য চামলা কৰি তোলাটো জানো সম্ভৱ? চাওক, আপুনি এটা ভেৰিয়েবল বুলি যাক কয় সেইটো পাহৰি গৈছে, সেইটো হৈছে সময়। আজি গোটেই পৃথিৱীতে ৰাষ্ট্ৰীয়তাবাদ, নেশ্যনেলিজিমৰ ঢৌ এটা আছে। সেইকাৰণে ট্ৰাম্প ইলেক্ট হ'ল ধৰক, সেইকাৰণে টাৰ্কিত আৰ্ডোগান ইলেক্ট হ'ল, সেইকাৰণে ৰাছিয়াত পুটিন, ভাৰতবৰ্ষত মোদী।
মোক এটা কথা কওকচোন 60ৰ দশকত তেনেকৈ গোটেই পৃথিৱীতে কিন্তু ট্ৰাম্পক আকৌ হেৰি কৰিলে চ' চেঞ্জ আহিছে মই সেইটোকে ক'বলৈ গৈছোঁ 60ৰ দশকত গোটেই বাওঁপন্থী চিন্তাই গোটেই পৃথিৱীখন হেৰি কৰি আঁকোৱালি পেলাইছিলে নহয় আপুনি 60ৰ দশকত যদি থিয় হৈ 60 চনত যদি আপুনি থিয় হৈ কয় যে 30 বছৰৰ ভিতৰত ছ'চিয়েলিজিম একেবাৰে শেষ হৈ যাব বাৰ্লিন ৱাল নাথাকে কোনোবাই আপোনাক বিশ্বাস কৰিবনে কওকচোন 70ৰ দশকত 70 নালাগে মই 80 দশকৰ কথা কওঁ 1980ত বা 1984ত ৰাকেশ শৰ্মা আৰু হেৰি আমাৰ ৰবিশ মালহোত্ৰা দুজন এষ্ট্ৰনাট ৰাকেশ শৰ্মা ৰাছিয়ান ৰকেটত ওপৰলৈ গৈছিলে 84ত যদি আপোনাক কোনোবাই থিয় হৈ কয় যে 5 বছৰৰ ভিতৰত ছ'চিয়েলিজিম মানে শেষ হৈ যাব USSR টুকুৰা টুকুৰ হৈ যাব বাৰ্লিন ৱাল গিৰি যাব আপুনি বিশ্বাস কৰিলেহেঁতেন 85ত মই কৈছোঁ কৰিলেহেঁতেন নকৰে আজি গোটেই পৃথিৱীতে যোনটো হাৱা বলিছে নেশ্যনেলিজিমৰ পক্ষে আমেৰিকাত পৰিৱৰ্তনটো আহিলে আকৌ পৰিৱৰ্তনটো বাকীবোৰত আহোঁতে ভাৰত পাবলৈ আকৌ অকণমান সময় লাগিব কিন্তু দিছ ইজ এ গ্ল'বেল ফিন'মেনা দেই বাওঁপন্থী হাৱা যেতিয়া বলিছিলে গোটেই পৃথিৱীকে চুই গৈছিলে হয়নে ৰাষ্ট্ৰবাদৰ যেতিয়া হাৱা বলিছে এতিয়া গোটেই পৃথিৱীতে চুই গৈছে 100 বছৰৰ আগতে বা 80 বছৰৰ আগতে যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ আগে 1925 চনৰ মানৰ পৰা যেতিয়া গোটেই পৃথিৱীতে আকৌ নেশ্যনেলিজিমৰ ৰাইজ হৈছিলে ইউৰোপত নাজিজিম ইটালীত ফেচিজিম জাপানত তেওঁলোকৰ হেৰি হৈছিলে গোটেই পৃথিৱীকে চুই গৈছিলে দেই চ' মই ভাবোঁ যে জাষ্ট এ মেটাৰ অফ টাইম যেতিয়া এই ৰাষ্ট্ৰবাদৰ শক্তিখিনি আকৌ উইথড্ৰ কৰিব আৰু দ্য ফ'ৰ্চেছ অফ গ্ল'বেলাইজেশ্যন বা লিবাৰেলিজম ওপৰলৈ আহিব মই হিষ্ট্ৰী পঢ়ি খুব ভাল পাওঁ আৰু মই সেই পেটাৰ্ণছবোৰ দেখোঁ 100 বছৰৰ আগৰ বেছি নহয় 100 বছৰৰ আগৰ পৃথিৱীখন যদি অধ্যয়ন কৰে আপোনাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ 1919 চনত শেষ হৈছিলে 1919 ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ শেষ হৈছিলে তাৰমানে 100 বছৰ আগৰ চ' 1920ৰ পৃথিৱীখনলৈ চাওক তেতিয়া ওৱান ছেট অফ পিপল ৱে উইনাৰ্ছ ইংলেণ্ড জিকিছিলে ফ্ৰান্স জিকিছিলে আমেৰিকা জিকিছিলে ওৱান ছেট অফ পিপল ৱে লুজাৰ জাৰ্মানী হাৰিলে অষ্ট্ৰ হাংগাৰী হাৰিছিলে তাৰ পৰা যিটো এজ এ কাউণ্টাৰ ৰিয়েকশ্যন যিটো নেশ্যনেলিজিমৰ ঢৌ ওপৰলৈ উঠিবলৈ ধৰিলে তাৰ কাৰণেতো দ্বিতীয় মহাসমৰখন হৈছিলে চ' আজি পৃথিৱীত সেই নেশ্যনেলিজিমৰ ঢৌটো এতিয়াও তুংগত আছে এতিয়াও নমা নাই আমেৰিকাত ট্ৰাম্প হাৰিছে ঠিকেই কিন্তু ট্ৰাম্পৰ মানে অভিলেখ সমৰ্থক আছে যদিও হাৰিছে কিন্তু সমৰ্থনো মানে চলিত আছে চ' মই ভাবোঁ যে আগন্তুক 20 বছৰত বা আগন্তুক 10 বছৰত নেশ্যনেলিজিমৰ শক্তিটো গোটেই পৃথিৱীতে নামিব আৰু নেশ্যনেলিজিমৰ শক্তি গোটেই পৃথিৱীতে নমাৰ লগে লগে গ্ল'বেলাইজেশ্যনৰ শক্তিখিনি ওপৰলৈ উঠিব গ্ল'বেলাইজেশ্যন লিবাৰেলিজিম যি কয় চ' পৰিৱেশ চেঞ্জ হয় পৰিৱেশ সদায় একে নাথাকে 1970 দশকৰ শেষৰ ফালে ভাৰতবৰ্ষত সকলো দল সংগঠনৰ মূল মন্ত্ৰ আছিলে এণ্টি কংগ্ৰেছিজিম মানে আমি সব সৰু আছিলোঁ আমি মুঠতে আমাৰ ৰাজনৈতিক দৰ্শন কি মানে কংগ্ৰেছক বিৰোধ কৰিব লাগে কিমানেই গোটেই জনতা এক্সপেৰিমেণ্টটো কি আছিলে গোটেই জনতা পাৰ্টিটোত বিভিন্ন দল সংগঠন আহি পেলাই জনতা পাৰ্টি হৈছিলে তেওঁলোকৰ কমন থ্ৰেড কি আছিলে ইফালে তাত জনসংঘও আছিলে তাত বাওঁপন্থীসকলো আছিলে এটাই তেওঁলোকৰ কমন থ্ৰেড আছিলে এণ্টি কংগ্ৰেছিজিম নহয়নে কাৰণ কংগ্ৰেছৰ যোনটো মানে অভাৰৱেলমিং যোনটো তেওঁলোকৰ আগ্ৰহণ আছিলে কংগ্ৰেছৰ সেইটো বিৰোধ কৰা আজি একেটা স্থিতিতে আমি পাইছোঁ সকলোৰে এটাই মাত্ৰ ধান্দা এণ্টি বিজেপিজিম নহয় জানো চ' গতিকে সময় দিয়কচোন কিন্তু এই এণ্টি বিজেপিজিমেই হওক বা এণ্টি কংগ্ৰেছিজিমেই হওক
যে এই ফ'ৰ্চবিলাকৰ বিৰোধ কৰাৰ পিছত দেখা যায় যে কেপিটেলিজমে আকৌ আন সেই ৰিফৰ্মেশ্যনৰ কাৰণে যোনবিলাক আহে তেওঁলোকক গ্ৰাস কৰে বিজেপিকেও সেই ধৰণে আহিল আজি বংগত এটা সময়ত কমিউনিষ্টৰ কেনেকুৱা ধৰণৰ হেৰি আছিল কিন্তু কেপিটেলিজমৰ লগত একাকাৰ হৈ যোৱাৰ লগে লগে তাৰপিছত মমতা বেনাৰ্জী ওলাই আহিল আজি মমতাৰ বিৰুদ্ধেও এটা পৰিৱৰ্তনৰ ঢৌ বলিছে আৰু ভাৰতীয় ৰাজনীতিত মানিক চৰকাৰৰ দৰে মানুহ তেওঁৰ প্ৰাসংগিকতা নোহোৱা হৈ গৈছে সততাটো তাৰমানে প্ৰাসংগিক নহয় সততাটো এটা সুশাসন দিবৰ কাৰণে যেন যোগ্য নহয় এনেকুৱা এটা পৰিৱেশ এটা সৃষ্টি কিন্তু এতিয়া হৈ আছে এতিয়া মোৰ কথাটো হ'ল যে ইয়াৰ বিপৰীতে মই আকৌ আহোঁ যে এই নদীৰ ভেটাটো দিবৰ কাৰণে আপুনি কৈছে অপেক্ষা কৰক বুলি আৰু চবৰে মনলৈ আহিছে সেইকাৰণে অসমত বিভিন্ন এই দল হৈছে মই আপোনাক এটা আগলৈ যোৱাৰ আগতে এটা কথা কওঁ আজি আন্না হাজাৰে আন্দোলনটো নোহোৱাহেঁতেন বিজেপি ক্ষমতালৈ আহে ৰাইট আন্না হাজাৰে আন্দোলনটো প্ৰথমতেতো পৰিকল্পিত নাছিলে পিছলৈ গৈ পেলাই বহুতে সেইটো গৈ পেলাই হাইজেক কৰি পেলালে সেইটো বেলেগ কথা কিন্তু সেইটো ফটককৈ হৈছিলে দেই আন্না হাজাৰে আন্দোলনটো হওঁতে মই দিল্লীত আছিলোঁ মই দেখিলোঁ বস্তুটো অৰ্গেনিকেলি কেনেকৈ আৰম্ভ হ'ল পিছত গৈ পেলাই বহুত মানুহ সোমাই বিজেপিও সোমালে RSSও সোমালে অৰবিন্দ কেজৰিৱালো সোমালে বহুতে সোমাই পেলাই বস্তুটো এফালে হাইজেক হৈ গ'ল কিন্তু প্ৰথমতে সেইটো স্পণ্টেনিয়াছলি হৈছিলে আপুনি তেনেকুৱা স্পণ্টেনিয়াছ চেঞ্জ এটা কৃষক যিটো আন্দোলন হৈ আছে ৰাইট কৃষকৰ হৈছে কাইলৈ তেনেকুৱা কিবা এটা সৰু ইনচিডেণ্ট এটাৰ পৰা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনাটো আপুনি কিয় নুই কৰিছে আমাৰ জীৱনকালত আমি দেখি গৈছিলোঁ আন্না হাজাৰে আন্দোলনটোৱে কংগ্ৰেছক সম্পূৰ্ণকৈ ডিছক্ৰেডিট কৰি পেলাইছিলে হয়নে গোটেই বিজেপিৰ কৰাপশ্যনৰ প্লেনটো বেচিকেলি আন্না হাজাৰে এই মুভমেণ্টৰ পৰাই ষ্টাৰ্ট হ'ল এণ্টি কৰাপশ্যন সেইটোকে মই কৈছোঁ যে মানে ৰিফৰ্মেশ্যনৰ বাবে যিটো কৰিছিল আন্না হাজাৰে তাৰ ভেটিত বিজেপিৰ যদিও চৰকাৰ হৈ গ'ল কেপিটেলিজমৰ হেৰিৰ প্ৰভাৱৰ দ্বাৰা পৰিচালিত এই বিজেপিয়ে এটা ভয়ংকৰ ৰূপ ল'লে কিন্তু তেনেকুৱা এটা আন্দোলন হোৱাৰ সম্ভাৱনা সম্পূৰ্ণকৈ আছে তেনেকুৱা যিকোনো মুহূৰ্তত তেনেকুৱা এটা আন্দোলন হ'ব পাৰে তেনে প্ৰসংগতে আমি যদি কওঁ যে কাৰ বিৰুদ্ধে এটা অসমতেই নহয় গোটেই দেশত সাংঘাতিক আন্দোলন গঢ় লৈ উঠিছিল অৱশ্যে সেই সময়তে কৰোণা অহাৰ বাবে COVID-19ৰ যিটো লকডাউন হৈ গ'ল কা মুভমেণ্টটো হাম কটাই দিলে আৰু কা মুভমেণ্ট COVID-19ৰ হেৰিটো যিমানে বাঢ়ি গৈ থাকিল ম্যাদ সিমানে এইটো স্থিমিত হৈ গ'ল এতিয়াও কৰোনাৰ ভয়াৱহ এটা ছেকেণ্ড ফেজ আহিব পাৰে বুলি কৈ থকা হৈছে ইনফেক্ট ইংলেণ্ডত আকৌ লকডাউন দিছে কৈ থকা হৈছে যদি আৰু বাঢ়ি যায় আকৌ পুনৰ তেনে এক আশংকাৰ সৃষ্টি হয় তেনেহ'লে কা মুভমেণ্টটো নাইকিয়া হৈ যাব তে যিহেতু বা কৃষকৰ এই মুভমেণ্টটো নাইকিয়া হৈ যাব পৰিৱৰ্তনৰ সম্ভাৱনাৰ কাৰণে একত্ৰিত হোৱাৰ সময়তে এনেকুৱা একোটা ঘটনা ঘটি যায় এতিয়া অসমৰ প্ৰেক্ষাপটত আমি আলোচনা কৰোঁ এইটো আন্না হাজাৰে মুভমেণ্টে এটা পৰিৱৰ্তন আনি দিলে যিটো আচলতে পৰিৱৰ্তনে এটা কিবা অদ্ভুত ভস্মাসুৰ টাইপ এটা জন্ম দিলে তাৰ মাজত কিন্তু অৰবিন্দ কেজৰিৱাল ওলাই গ'ল তেওঁ এটা বৰ্তমানলৈকে মূল্যবোধৰ ৰাজনীতি এটা দেখুৱাবলৈ সক্ষম হৈছে বা এটা পৰিৱৰ্তনৰ ৰাজনীতি সেই আশাটো দেখুৱাব পাৰিছে এতিয়া অসমত এই কথা স্পষ্ট হৈ গৈছে যে অসমত সামূহিক সকাহৰ নামত কোনোবাই কৈছে যে এতিয়া কংগ্ৰেছৰ লগতে মিত্ৰতা কৰি বিজেপিক ৰোধ কৰিব লাগিব এটা সময়ত আমি সামূহিক সকাহৰ নামত মানে নাকচ কৰা AGPক আকৌ ক্ষমতাত বহুৱাবৰ বাবে হিতেশ্বৰ শইকীয়াৰ চৰকাৰ অসমৰ জনসাধাৰণে উফৰাইছিল তাৰ বাবে গোটেই গণতান্ত্ৰিক শক্তিবিলাক একত্ৰিত হৈছিল ৰাজনৈতিক দলবিলাক একত্ৰিত হৈছিল এইবাৰ অতি প্ৰাসংগিকভাৱে আপুনি কৈছে যে অগপৰ ভেটিত মৰাশত বিজেপিয়ে উত্থান ঘটিছে যিটো লাষ্ট ইলেকশ্যন হ'ল 19.5% ভোট পাইছিল বাকীখিনি মিত্ৰ এই গোটৰ
ছাপোৰ্টত বাকী ভোট সমৰ্থনখিনি পাই গ'ল। কংগ্ৰেছে 20 পইণ্ট ছামথিং পায়ো কংগ্ৰেছ থাকি গ'ল, বহুত পিছত থাকি গ'ল। এতিয়া কংগ্ৰেছৰটো যিটো অৱস্থা দেখা গৈছে যে কংগ্ৰেছৰ অস্তিত্বটো লাহে 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 স্তিমিত হৈ গৈছে। UDFৰ যিটো ৰাজনীতি, সেই ৰাজনীতিটোৱে সাঙুৰ খাই পেলাই কিবা এটা পৰিৱৰ্তনৰ সপোন দেখাটো সেইটো আন এক মূৰ্খামি হ'ব বুলি মই ভাবোঁ। AIUDF নামটো এটা অৰ্থ ভাল বহন কৰে, কিন্তু মানুহকেইটাই যি ধৰণৰ মানসিকতাৰে পৰিচালিত হয় সেইটো সমৰ্থন কৰিব নোৱাৰে। কিন্তু আমি আকৌ পৰিৱৰ্তনৰ কাৰণে তেওঁলোকৰ লগতো মিত্ৰতা স্থাপন কৰিব লাগে বুলি, মহাজোঁট হ'ব লাগে বুলি এচাম মানুহে কৈ আছে। কিন্তু তাৰ বাহিৰে এটা চাম আছে। আজি BPF ওলাই আহিব পাৰে, তেনে সম্ভাৱনা নোহোৱা নহয়। আছুৰ পৰা বুকুৰ পৰা AGP জন্ম হোৱাৰ দৰে এইবাৰ AGPয়ে বিশ্বাসঘাতকতা কৰাৰ বাবে স্থায়ীভাৱে যাতে তেওঁলোকক উৎখাত কৰি দিব পৰা যায়, সেইবাবে আছুৰ মঞ্চৰ পৰা AGP হৈছে। কৃষকসকলক প্ৰতিনিধিত্ব কৰা, কৃষক আটাইতকৈ শক্তিশালী মানে কৃষক সংগঠন, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাইজৰ দল হৈছে। আন বহুকেইটা গণমঞ্চ, নাগৰিক গণমঞ্চই এটা দল গঠন কৰিও ইতিমধ্যে অৰূপ বৰবৰাৰ ভাগটোৱে কৃষক মুক্তিক সমৰ্থন দিছে। নাগৰিক অভিৱৰ্তন এখন হৈ আছে, তেওঁলোকেও আৰু এটা দলৰ জন্ম দিব বুলি কৈছে। যে এই গোটেইখিনি গোট খালে কিবা কৰিব পৰা যাব বুলি আপুনি ভাবে নেকি? নিশ্চয় ভাবোঁ, কিন্তু এটা বস্তু মিচিং আছে তাত। সেইটো হৈছে এজন কেটেলিষ্ট লাগে। আজি জয়প্ৰকাশ নাৰায়ণ নোহোৱাহঁতে জনতা পাৰ্টিটো কেতিয়াও নহয়। কাৰণ জনসংঘৰ যোনটো আইডিঅ'লজি, বাওঁপন্থীসকলৰ যোনটো আইডিঅ'লজি বা বাকী দলবোৰৰ যিটো আইডিঅ'লজি আছিলে, সম্পূৰ্ণকৈ ইনকম্পেটিবল আছিলে। একমাত্ৰ জয়প্ৰকাশ নাৰায়ণৰ যিটো ব্যক্তিত্ব বা যিখিনি পলিটিকেল ক্ৰেডিবিলিটি আছিলে, সেই ক্ৰেডিবিলিটিৰ বেচিছতে এই গোটেইখিনি দল আহি পেলাই একত্ৰিত হৈছিলে। কিন্তু মোৰাৰজী দেশাই খামখেয়ালিৰ কাৰণে বস্তুটো ভাগি গ'ল, সম্পূৰ্ণকৈ মোৰাৰজী দেশাই খামখেয়ালিৰ কাৰণে। আজি অসমত দুৰ্ভাগ্যক্ৰমে তেনেকুৱা এজন কেটেলিষ্ট মোৰ চকুত পৰা নাই। আৰু দুৰ্ভাগ্যক্ৰমে এতিয়াও দলবোৰৰ মাজত অসমত এই সময়ত এজন জয়প্ৰকাশ নাৰায়ণ লাগে, যি বিভিন্ন দল বা ৰাজনৈতিক শক্তিখিনি একেখন মঞ্চত আনি একত্ৰিত কৰিব পাৰে, যাক ইংলিছত আপুনি এজন অনেষ্ট ব্ৰকাৰ বুলি কয়, যাৰ কোনো স্বাৰ্থ নাই। নিস্বাৰ্থভাৱে তেওঁ নিস্বাৰ্থতাটোত সকলোৱে বিশ্বাস কৰিব লাগিব। তেওঁ যদি কাইলৈ কথা এটা কয়, সেই কথাখিনি চবেই শুনিব লাগিব, আৰু সেই কথাটোত যাতে একো স্বাৰ্থ নাই সেই কথাখিনি বিশ্বাস কৰিব লাগিব। আজি আমাৰ অসমত সৰু বৰ বিভিন্ন শক্তিৰ উত্থান হৈছে। দুৰ্ভাগ্যক্ৰমে এই মুহূৰ্তলৈকে, এতিয়া নিৰ্বাচনলৈ মাত্ৰ 3 মাহ আছে, 3 বা 4 মাহ আছে। এপ্ৰিলত বহাগ বিহুৰ পাছতেই নিৰ্বাচন হ'ব। সেই ভূমিকাটো পালন কৰিব পৰাকৈ কোনো এজন মানুহ মোৰ চকুত পৰা নাই। আৰু এই বস্তুটো অট'মেটিকেলিও যে হৈ উঠিব কোনো এজন তেনেকুৱা এজন কেটেলিষ্ট নোহোৱাকৈ, এতিয়া কেটেলিষ্ট এজনে কেমিকেল ৰিয়েকশ্যন এটা কৰায়, দুটা মেটেৰিয়েল যেতিয়া লগ হ'ব লাগিব, কেটেলিষ্ট এজন ভৰাইলে পটককৈ ৰিয়েকশ্যনটো হৈ যায়। চ' সেই কেটেলিষ্ট এজনৰ বিনা সকলো দল সংগঠনে নিজাববীয়াকৈ আহি একত্ৰিত হৈ একেলগে আগবাঢ়িব, সেইটো হ'লেতো খুবেই ভাল। কিন্তু সেই বিষয়ে মই অকণমান ভয় কৰোঁ যে আপুনি এই দলবিলাকৰ লগত, হয়, তেওঁলোকৰ নেতৃত্বৰ লগত, হয়, মানে লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিৰ এলায়েন্স সম্পৰ্কত কিবা আলোচনা আমি পাতিছোঁ বিভিন্ন দল হেৰিয়াৰ সৈতে। কিন্তু আমি আৰু তেওঁ এই দলবোৰৰ সৈতে পাতিলে নহ'ব ন, চবেই চবৰে সৈতে পাতিব লাগিব, তেতিয়াহে গোটেই বস্তুটো এক হ'বগৈ। এতিয়া বিভিন্ন দলে মুখেৰেতো কৈ আছে যে আমি চব এক হ'ম, আমি চব হেৰি হ'ম, কিন্তু কাৰ্যক্ষেত্ৰত গৈ ইজনে সিজনৰ লগত গৈ পেলাই তেওঁলোকৰ অফিচত চাহ খাইছেনে, ভাত খাইছেনে,
চাওক প্ৰথমতে এই এলায়েন্সটো ব্যক্তিগত স্তৰত হ'ব লাগিব আপুনি মোৰ ঘৰত ভাত খাবই লাগিব মই আপোনাৰ ঘৰত ভাত খাবই লাগিব সেই পৰ্যায়ত গৈ পালেহে আমাৰ দলবোৰৰ মাজত সঁচা সঠিক মিত্ৰতা হ'ব পাৰিব আমাৰ সন্মুখত দুটা ইস্যু আছে মানে দুটা ইস্যু মেজৰ ইস্যু এটা হ'ল কা যিটোক লৈ গভৰ্ণমেণ্টেও বহুত ডিপ্ল'মেটিক এটা ষ্টেণ্ড লৈ আছে অমিত শ্বাহে শেহতীয়াভাৱে কৈছে যে কূটনৈতিক কাৰণত এইটো আমি ৰুলছবিলাক হেৰি কৰা নাই কৰোনাৰ যদি হেৰিটো খাম কাটি যায় তেনেহ'লে চমুতে আমি কৰিম যিমান দূৰ ৰাইজে বুজি পাইছে যে বাংলাদেশ এই ক্ষেত্ৰত অলপ বিৰোধী এটা হেৰিত থকা কাৰণে আৰু তেওঁলোকেও এই কাটোক লৈ পেলাই আচলতে এটা পানী ঘোলা কৰি থকাৰ হেৰি কৰিছে কিন্তু কাখন যে ভয়াৱহ আইন সেইটো সঁচা কথা বুলি আপুনি বিশ্বাস কৰেনে কৰোঁ একদম কৰোঁ এতিয়া কাখন আনে নানেতো পিছৰ কথা অলৰেডিটো কাখন আইনত পৰিণত হ'ল কিন্তু ৰুলছ হেৰি কৰা নাই অপাৰেশ্যনেলাইজ কৰা নাই অপাৰেশ্যনত অহা নাই কিন্তু এবছৰ যদি এখন আইন পৰি থাকে তাৰ ৰুলছবিলাক ষ্টেটলৈ পঠিওৱা নহয় আৰু বহুত ষ্টেটে এইখন অপ'জ কৰি থৈছে তেওঁলোকৰ যদি এপ্ৰুভেল নাপায় তেনেহ'লে এবছৰ তেনেকৈ পৰি থকা আইন এখন পিছত বলবৎ কৰিব পাৰিব নেকি পাৰিব কাৰণ এইটো পাৰ্লিয়ামেণ্টে পাছ কৰিলে নহয় আৰু যিবোৰ ষ্টেটে অপ'জ কৰিম বুলি কৈছে তাহাঁতৰ তাত ইছ্যুৱে নহয় এতিয়া পাঞ্জাৱে অপ'জ কৰিম বুলি কৈছে বা মধ্যপ্ৰদেশে যেতিয়া মধ্যপ্ৰদেশৰ আগৰ CM আছিলে কমল নাথ তেখেতে কৈছিল তেখেতে অপ'জ কৰিব তাতো কাখন পাঞ্জাৱত আৰু মধ্যপ্ৰদেশত ইছ্যু নহয় ন তেওঁলোকে ছাপৰ্ট কৰে অপ'জ কৰে সম্পূৰ্ণকৈ অপ্ৰাসংগিক সেইটো এটা মানে মৰেল ষ্টেণ্ড এটা তেওঁলোকে লৈছে কিন্তু অসমত মানে কাখনে ক্ষতি কৰিব বুলি আপুনি বিশ্বাস কৰে আমাক ক্ষতি কৰিব বেংগলক ক্ষতি কৰিব আন এটা কথা হ'ল যে দ্বিতীয় ইছ্যুটো হ'ল যে কৃষকৰ যিটো আন্দোলন এটা অভূতপূৰ্বভাৱে পাঞ্জাৱ হাৰিয়ানাৰ পৰা আৰম্ভ হোৱা এই কৃষক আন্দোলনটোৱে এটা সৰ্বভাৰতীয় ৰূপ ল'বলৈ গৈ আছে আৰু মানুহে মৰো বুলি আহিছে কৃষি বিল কেইখনৰ বিৰোধিতা কৰি আপুনি অৰ্থনীতিৰ ছাত্ৰ আপুনি কি ভাবে যে এই আন্দোলনটো কিমান দূৰলৈকে আগবাঢ়িব বা এই বিল কেইখনে কিমান ফাৰ্মাৰক কোন ৰাজ্যত বিশেষভাৱে ক্ষতি কৰিব এইটো কেইবাটাও লেয়াৰ্ড প্ৰশ্ন দেই মই হেৰিকে কৰিম প্ৰথম কথা হ'ল যে কৃষকসকলে যিটো আন্দোলন কৰিছে যে মিনিমাম ছাপৰ্ট প্ৰাইচ বস্তুটো তাত এটা ষ্টেটুটৰী হেৰি দিব লাগে এইটো বলবৎ কৰিব লাগে 100% কৰিব লাগে কাৰণ পৃথিৱীত সকলো দেশে কৰে আমেৰিকাত এগ্ৰিকালচাৰেল ছাবচিডি 200%লৈকে দিয়ে আমেৰিকাত জাপানে জানেনে ধানৰ ক্ষেত্ৰত ৰাইচ চাউলৰ ক্ষেত্ৰত ছাবচিডি ইজ এণ্ড টেৰিফ ইজ টু দ্য এক্সটেণ্ট অফ 800% 800% মানে জাপানত কোনেও যাতে বিদেশী চাউল যাতে আমদানি নকৰে সেইকাৰণে 800% টেৰিফ কৰি থৈছে আৰু জাপানী খেতিয়কক 300%লৈকে ছাবচিডি দিয়ে কিয় দিয়ে কাৰণ জাপানৰ এটা কথা হ'ল যে আমাৰ ইয়াত কোনো মিনাৰেলছ নাই কাইলৈ যদি আকৌ বিশ্বযুদ্ধ হয় আমি যাতে নেখাই নমৰোঁ আমাৰ অন্তত ভাতকেইটাটো থাকিব আজি যদি জাপানী কৃষকসকলে এইখন কিমান ইণ্ডাষ্ট্ৰিয়েল দেশ য'ত খেতি কৰি বাদ দি যদি চবেই যদি কম্পিউটাৰ বনাবলৈ মোবাইল বনাবলৈ আৰম্ভ কৰে আমি খেতি কৰিবলৈ পাহৰি যাম আৰু এবাৰ খেতি কৰিবলৈ যদি আমি পাহৰি যাওঁ সেইটো ৰিভাইভ কৰাটো নতুন এইটো কঠিন কাম কাৰণ সেইটো কৃষিৰ বস্তুটো এনেকুৱা বহুত টেচিট নলেজ পাছ হয় আপুনি গৈ পেলাই কোনো ইউনিভাৰ্চিটিত গৈ পেলাই হাল চলাবলৈ নিশিকে এইটো বাপেকৰ পৰা পুতেকৰ পৰা সেইটো তেনেকৈ পাছ হয় চ' গোটেই পৃথিৱীৰ সকলো দেশে এগ্ৰিকালচাৰ ছাবচিডি বা কৃষকক এটা ছাপৰ্ট প্ৰাইচ এটা দিয়ে চ' ভাৰতৰ নিচিনা দেশত সেইটো কিয় নিদিব চ' প্ৰথম সেইটো লজিকৰ পৰা চালে সেইটো কথা কিন্তু আন এটা আপোনাক মই কথা এটা কৈ দিওঁ যে পাঞ্জাৱৰ যোনটো কৃষকসকলে আন্দোলন কৰিছে আৰু অসমত সেই তাৰ ইম্পেক্টটো একেধৰণে কিয় পোৱা নাই কাৰণ কথা এটা আছে পাঞ্জাৱৰ কৃষকসকলে খেতি বস্তুটো প্ৰায়ে কমাৰ্চিয়েল বেচিছত কৰে এতিয়া চাওক পাঞ্জাৱত তেওঁলোকে ৰুটি খায় কিন্তু ধান খেতি কৰে ধান খেতিটো কিয় কৰে যাতে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই তেওঁলোকৰ চাউলখিনি কিনে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই অসমৰ পৰাতো চাউল ক্ৰয় নকৰে মই খবৰ কৰিছিলোঁ যে অসমৰ চাউল কিয় ক্ৰয় নকৰে
তেওঁলোকে পাঞ্জাবৰ চাউলটো আনি কথা কয় হিউমিডিটিৰ কথা কয় প্ৰথম কথা হ'ল আমাৰ চাউলটো সিমান দীঘল নহয় নহয় তো মই তেতিয়া কৈছিলোঁ যে ভাই আমাৰ মানুহবোৰো ইমান ওখ নহয় আমাৰ মানুহবোৰো চাপৰ গতিকে মানুহবোৰ চাপৰ কাৰণে আমাক কি বাদ কৰি থ'ব নেকি তো চাউলটোৰ আপোনাৰ নিৰ্ণয় হয় তাৰ টেষ্টৰ ওপৰত বা তাৰ নিউট্ৰিশ্যনেল হেৰিয়াৰ ওপৰত তাৰ দীঘলটো কিমান সেইটোৰ ওপৰত নহয় তাৰপিছত তেওঁলোকে হিউমিডিটিৰ কথা ক'লে মই বোলো ভাই আমি এনেকুৱা চাউল খাই ভাল পাওঁ তো ইয়াৰ পৰা চাউলটো আপোনালোকে নিকিনক কিয়নো এই নকৰে মানে খুব এটা ষ্ট্ৰং পাঞ্জাৱ হাৰিয়ানাৰ লবি এটা আছে কাৰণ তেওঁলোকে চাউলটো প্ৰডাকশ্যন কৰে আমাৰ নিচিনা ৰাজ্যক বেচিবলৈ তেওঁলোকে ভাত নাখায় তেওঁলোকে ৰুটি খায় চ' আজি সেই বস্তুটো তেওঁলোকৰ আঘাত হৈছে কিন্তু আমাৰ ৰাজ্য চৰকাৰখনে অসমৰ যিখিনি উৎপাদন হয় আজি অসমত প্ৰায় 60 লাখ মেট্ৰিক টন ধান উৎপাদন হয় অসমত ইয়াত কৃষি আছে যোগান বিভাগ আছে অসমৰ কৃষকে ধানখিনি বেচিবলৈ ছাপোৰ্ট প্ৰাইচটোতো নাপায় আনহাতে সেই ধানখিনি মধ্যভোগীয়ে খুব কম দামত বেংগললৈ লৈ যোৱাৰ পিছত বেংগল ৰাইচ হৈ যেতিয়া ইয়ালৈ ঘূৰি আহে বা এফচিয়ে যিটো চৰকাৰী বিনামূলীয়া চাউল দিছে সেই চাউলটো হাৰিয়ানা বা পাঞ্জাৱৰ পৰা আহে এই বস্তুটোক যদি বন্ধ কৰি দি এইটো একদম বন্ধ কৰিব লাগে আপুনি কোনো ইণ্টেনশ্যনে নাই নহয় আপুনি যোৱা 20 বছৰত কোন কৃষি মন্ত্ৰী হৈছিলে আপুনি চাওক মই এটা কথা কৈ দিওঁ খুব ষ্ট্ৰং লেংগুৱেজ ইউজ কৰিছোঁ চবতকৈ ডাঙৰ অলগদ্ধগীতা অসমৰ কৃষি মন্ত্ৰী হৈছেহে খুব ষ্ট্ৰং লেংগুৱেজ মই ইউজ কৰিছোঁ কিন্তু মোৰ উপায়হীন কোনো ইণ্টেনশ্যনেই নাই আপুনি অকল কৃষি মন্ত্ৰী হ'লে নহ'ব তেওঁক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো দিলেই নহ'ব ইৰিগেশ্যনটোৰ লগত দিব লাগিব এগ্ৰিকালচাৰ মিনিষ্টাৰ বেলেগ ইৰিগেশ্যন মিনিষ্টাৰ বেলেগ য'ত পানী নালাগে তাত ইৰিগেশ্যনৰ প্ৰজেক্ট হ'ব য'ত পানী লাগে তাত ইৰিগেশ্যন নহয় আপুনি যদি সঁচাকৈ যদি অসমৰ যদি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট কৰিছে কেইবাটাও ডিপাৰ্টমেণ্টক মানে একেজন মিনিষ্টাৰ আণ্ডাৰত আনিব লাগিব এগ্ৰিকালচাৰ ইৰিগেশ্যন ভেটেনেৰিয়ান এনিমেল হাজবেণ্ডেৰী ফুড এণ্ড চিভিল ছাপ্লাইজ এই চাৰিওটা ডিপাৰ্টমেণ্ট আপুনি এজন মিনিষ্টাৰৰ আণ্ডাৰত আনক তেতিয়া গৈ পেলাই অসমৰ এটা ইণ্টিগ্ৰেটেড মানে এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট হ'ব ইয়াত ফুড ছিকিউৰিটি হ'ব অকল ফুড ছিকিউৰিটিয়ে নহয় নিউট্ৰিশ্যনেল ছিকিউৰিটি মই সেইকাৰণে কৈছোঁ যে গোটেই মানে চবতকৈ অলগদ্ধকেইজন গৈ পেলাই অসমৰ কৃষি মন্ত্ৰী হৈছে সেয়ে আমাৰ দুৰ্ভাগ্য আমি এই বিষয়বোৰ বহুত কথা পাতিবলগীয়া আছিল সময় আমি ইমানখিনি একেটা হেৰিতে শেষ কৰিব নোৱাৰিম আপোনাৰ পৰা জানিবলগীয়া বহুত কথা আছিল এতিয়া আপোনাৰ শেষ হেৰিটোলৈ মই আহিব খুজিছোঁ লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি হিচাপে লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি হিচাপে আজিৰ তাৰিখত আপোনাৰ ষ্ট্ৰেংথ কিমান আপোনাৰ শক্তি যিটো সাংগঠনিক শক্তি কিমান এই কথা সঁচা যে 19.5% ভোট পাই পেলাই চৰকাৰ বনাব পাৰি আনক লৈ আপোনাৰ কিন্তু এটা মিনিমাম শক্তিটো আপোনাৰ লাগিব আৰু তাৰ এটা সন্মিলিত শক্তি হোৱাৰ সম্ভাৱনা এটা দেখা গৈছে এই সন্মিলিত শক্তিৰ কাৰণে তাৰ অংশীদাৰ হ'বলৈ হ'লেও আপুনি যেহেতু এটা সৎ উদ্দেশ্যেৰে এটা পৰিৱৰ্তনকামী চিন্তাৰে ৰাজনীতিলৈ আহিছে আপোনাৰ দলটোক কেনেকৈ আপুনি প্ৰসাৰিত এই 5 বছৰ সময়ত কৰিব পাৰিছে বুলি ভাবে চাওক আমাৰ এতিয়া বিভিন্ন জেগাত আমাৰ ভাল কেণ্ডিডেট ওলাইছে আপুনি মোক এতিয়া ভোটাৰ আমাৰ মেম্বাৰশ্বিপ হৈছে আমাৰ চুকে কাণে জেগাই আমাৰ সদস্যতা অভিযান চলি আছে ইনফেক্ট প্ৰতি ৰাতি আমাৰ 7-8টা বজালৈকে ঘৰে ঘৰে আমাৰ সদস্য ভৰ্তি অভিযান গোটেই অসমত চলি আছে কিন্তু আমি এতিয়া একচেটিয়াভাৱে আমি হেৰিটো আমাৰ কেণ্ডিডেটখিনি এনাউন্স কৰা নাই কাৰণ আমি এটা কথা জানো যে সকলো যেতিয়ালৈকে একত্ৰিত নহয় এটা ভাল এলায়েন্স এটা নহয়গৈ কোনো এটা দলে আজি অকল নিজাববীয়াকৈ ওলাই যাব নোৱাৰে আনকি কংগ্ৰেছেও নোৱাৰে কংগ্ৰেছে আজি আপুনি BTCৰ ইলেকশ্যনটো চাওক তিৱা নিৰ্বাচনটো চাওক চ' আমি তাৰ কাৰণে ৰখি আছোঁ যে আমি গোটেইবোৰ একেলগে বহি পেলাই লিষ্টখন ফাইনেল কৰোঁ সেইটোকে মই ক'ব খুজিছোঁ যে মানুহে বিচাৰিছে ইয়াৰ পৰা সকাহ বুলিয়ে কওক বা পৰিত্ৰাণ বুলিয়ে কওক পৰিত্ৰাণ পাবলৈ বিচাৰিছে পৰিত্ৰাণ পাবলৈ হ'লে
এখন উমৈহতীয়া ভিজন ডকুমেণ্ট হয় হয় মিনিমাম মানে হেৰিৰ কাৰণে এখন কমন প্লেটফৰ্মত একত্ৰিত হ'ব যে বিজেপিক হৰুৱাব লাগে সেইটো এটা বেলেগ কথা হয় আৰু সকলোৰে উমৈহতীয়া এক ভিজন ডকুমেণ্ট হ'ব হয় সেই ভিজন ডকুমেণ্ট কৰিবৰ কাৰণে যিখিনি সমস্যা আমি আজি আলোচনা কৰিছোঁ তাৰে কিছু সামান্যতম অংশহে হয় এই গোটেইবিলাক সামৰিব পৰা অভিজ্ঞ লোকৰ দ্বাৰা গঠিত হয় ব্যক্তিক সন্মিলিত কৰি এই সময়টো কিন্তু আপোনালোকৰ হাতত খুবেই কম হয় আপুনিও আগবাঢ়ি যাব লাগিব হয় ৰাইজৰ দলো আগবাঢ়ি আহিব লাগিব এজেপিও আগবাঢ়ি আহিব লাগিব তেনেকৈ যিমান আঞ্চলিক শক্তি আছে আৰু লক্ষণীয়ভাৱে যে জনগোষ্ঠীয় যি ৰাজনীতি হয় সেই জনগোষ্ঠীয় ৰাজনীতিত দেখা গৈছে যে বিজেপিৰ খোপনিটোত অলপমান যেন ক'ৰবাত হেৰি হৈছে নহ'লে BPF-ত মানে BTC তেনেকুৱা এটা অৱস্থা নহয় বা মৰিগাঁৱত যদিও বিজেপিয়ে জিকিছে কিন্তু বিজেপিৰে আকৌ মাজত দুটা ডিভিজন আছে এনেকুৱা কিছু ঘটনা হৈছে মাজুলীৰ ধেমাজি লখিমপুৰত গণশক্তি দলৰ মাজতো তেনেকুৱা এটা বিক্ষুব্ধ এটা অংশই বিৰোধ কৰিবলৈ আৰম্ভ কৰিছে ৰাভা আছঙত তেনেকৈ হৈছে আপোনালোকে খুব সোনকালে এইটো একত্ৰিত কৰিব পাৰিম বুলি আপোনালোকে কিবা পদক্ষেপ ল'ব নিশ্চয় প্ৰথম কথা হ'ল আমি সকলোৰে সৈতে যোগাযোগত আছোঁ আৰু আনটো কথা হ'ল যে বস্তুটো ফৰ্মেল কৰিবলৈ প্ৰথম কথা হ'ল যে তেওঁলোকৰ নেতৃত্বটো ফাইনেল হ'ব লাগিব এজেপিৰ সিদিনাখনহে প্ৰেচিডেণ্ট ৱৰ্কিং প্ৰেচিডেণ্ট তেওঁলোকৰ বিষয়ববীয়াখিনি এনাউন্স হৈছে ৰাইজৰ দলৰ এতিয়ালৈকে হোৱাই নাই জানুৱাৰীত হ'বগৈ চ' গতিকে বস্তুটো ফৰ্মেল হ'বলৈও কাৰণ দলে দলে হেৰি হ'ব লাগিবতো আনুষ্ঠানিকভাৱে বহিব লাগিব আমি আনুষ্ঠানিকভাৱে কেইবাবাৰো বহিছোঁ এতিয়া আনুষ্ঠানিকভাৱে বহি পেলাই বস্তুটো ফৰ্মেল কৰিব লাগে আমি কিন্তু ভাবোঁ যে সেইটো সোনকালে হোৱাৰ সমান্তৰালভাৱে মানুহক এক কংক্ৰিট প্লেন এটা দিব লাগিব আৰু মানে মুখ কিছু দেখিব লাগিব বিশ্বাসযোগ্যভাৱে সেই বস্তুটোৰ কাৰণে আপোনালোকৰ হাতত সময় খুব কম গতিকে ৰাইজে আশা কৰিব যে আপোনালোকে অতি সোনকালে সেই কিছু বিশ্বাসযোগ্য ব্যক্তিক একত্ৰিত কৰা তাৰ নেতৃত্বত দল উমৈহতীয়া এখন মঞ্চত একত্ৰিত হোৱা আৰু এই গোটেই বাস্তৱ পৰিস্থিতিক শুধৰোৱাৰ বাবে বিজ্ঞানসন্মত আৰু বিশ্বাসযোগ্য এক ভিজন ডকুমেণ্ট উমৈহতীয়া ভিজন ডকুমেণ্ট ৰাইজক দেখুৱাব পাৰিব লাগিব পতিয়ন নিয়াব পাৰিব লাগিব আমি সেইখিনিকে আশা কৰি আপুনিও আগবাঢ়ি যাওক আপোনাৰ দৰে দক্ষ লোকে অসমতো এটা চমক দেখুৱাওক বিজেপিয়ে ডিজিটেল মিডিয়াক ব্যৱহাৰ কৰি চমক দেখুৱাইছিল আপুনি তাৰ কাউণ্টাৰ কৰিবৰ কাৰণে বিজেপি এৰি থৈ আহিছে ITC এৰি থৈ আহিছে আপুনি সেইখিনিৰ বাবে যোগ্য আপোনাৰনো কি বিজ্ঞানসন্মত বিশ্লেষণ তাৰ পৰিৱৰ্তনৰ বাবে আপুনি কিয় স্বপ্ন দেখিছে পৰিৱৰ্তন কেনেকৈ হ'ব এই কথাখিনি দেখুওৱাৰ বাবে সকলোকে একত্ৰিত কৰি আপুনি আগবঢ়াৰ খোজটো আজিৰ পৰাই আপুনি মেম্বাৰশ্বিপৰ যিটো ড্ৰাইভ দি আছে সেইটো নিৰ্বাচন কেন্দ্ৰিক কিন্তু উমৈহতীয়াভাৱে একত্ৰিত হ'ব লাগিব এই গোটেই পৰিস্থিতিটোৰ পৰিৱৰ্তন অনাৰ বাবে সেইটোৰ পদক্ষেপ আজিৰ পৰাই দিব বুলি আশা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিব খুজিছোঁ বহুত বহুত ধন্যবাদ আৰু আপোনাক এটা কথাই কওঁ যে ৰাইজে যেনেকৈ বিচাৰে আমিবোৰে সমাজৰ নেতৃত্ব লোৱা মানুহবোৰে ৰাজধৰ্ম পালন কৰোঁ আমাৰো ৰাইজৰ প্ৰতি আন্তৰিক নিবেদন যে তেওঁলোকে নাগৰিক ধৰ্ম যাতে তেওঁলোকে পালন কৰে ৰাজধৰ্ম আৰু নাগৰিক ধৰ্ম দুইটা যেতিয়া সংমিশ্ৰণ হ'ব মণিকাঞ্চন হ'ব তেতিয়াহে কিন্তু সুশাসন হ'ব চ' ৰাইজো সজাগ হোৱাটো উচিত আৰু ৰাইজে যদি পৰিৱৰ্তনৰ হকে যদি ভোট দিয়ে নিশ্চয় সমাজত পৰিৱৰ্তন আহিব নমস্কাৰ